19,000 টাকা দি আছে, নতুনৰ দাম আপোনাৰ 32,000 মান হয়। এটো আপুনি ডিসকাউন্ট কৰি পাই যাব মাত্ৰ 16,500 Oppo Reno 8 17,000 তলত মাৰ্কেটত নাপাব, এটো পাই যাব মাত্ৰ 15,000। OnePlus Nord CE2 Lite হয়, এবোৰ আপুনি পাই যাব 12,000 কে 500 আৰু 8GB টো পাই যাব 15,500 ওচৰত। ডিসকাউন্ট কৰি কেনে এটো আপোনাক দি দিম মাত্ৰ 15,500। 8GB টো পাই যাব 17,500, 12GB টো পাই যাব আপুনি 19,500। SC2020 আপুনি পাই যাব মাত্ৰ 11,000। এটো আপুনি হেই কন্ডিশনে পাব, পুৰা পুৰি ওপেন বক্স ক্যাটাগরি। 64GB হয়, X আপুনি পাই যাব মাত্ৰ 16,000, যোনটো আপুনি পাই যাব মাত্ৰ 7,500। চাৰ্জাৰ টো ফ্ৰী পাব ইয়াৰ লগত। 64GB টো আপুনি পাই যাব মাত্ৰ 10,500। আপুনি এটো ৰেট পাই যাব 64GB টো 15,500। হেল্ল গাইস, এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। এটো আপোনাৰ যোনটো ব্ৰাঞ্চ আছে এটো আপোনাৰ দিছপুৰ লাষ্ট গেট, ঠিক আছে। ইয়াতে আপুনি প্ৰিমিয়াম সেগমেন্ট মোবাইল পাই যাব, ম্যাক্সিমাম আমি প্ৰিমিয়াম মোবাইল ইয়াতে ৰাখো। তো ভিডিঅ'টো আপুনি পুৰা লাষ্টলৈকে চাওক, বহুত কেইটা মোবাইলত কম আছে। আৰু আপোনালোকক যদি মোবাইল ইএমআইত লাগে, ঠিক আছে, আপোনালোকে ইএমআই টো পাই যাব। গুৱাহাটীৰ এড্ৰেছ প্ৰুফ লাগিব আপোনাৰ, যদি আপোনাক ইএমআইৰ দৰকাৰ আছে। আৰু ক্ৰেডিট স্কোৰ 700 প্লাস থাকিলে ভাল, ইএমআইৰ কাৰণে আপোনাৰ ইলাইজিবল টো বেছি থাকিব। ইয়াতে বহুতখিনি ষ্টক আছে, বহুতখিনি সোল্ড আউটে হৈ গ'ল। মই যেতিয়াও ভাবো ভিডিঅ' বনাম, চাও হেদিনাই গোটেইখিনি মডেল ওলাই যায়। তো ম্যাক্সিমাম মোবাইলটা আমি ওয়ারেন্টি থাকা কন্ডিশনত আনো, এখানে মোবাইল ইয়াতে মানে অলপমান সেল বেছি হয়। মই ৰিজনটো কৈ দিও আপোনাক, আপুনি কন্ডিশন এবাৰ চাওক, ঠিক আছে। এবোৰ হৈ গ'ল আপোনাৰ পুৰাপুৰি ওপেন বক্স ক্যাটাগৰি হয়। আপুনি এটা স্ক্ৰেচ আপুনি বিচাৰিব লাগিব পুৰা জুম লগাই কেনে, তেতিয়া যাই কেনে আপুনি স্ক্ৰেচ বিচাৰি পাব। এবোৰ কোৱালিটিবোৰ এনেকুৱা, এইকাৰণে অলপমান ৰেট বেছি থাকে আমাৰ হেতু দোকানতকে এইটো দোকানত। তো আইফোন 11 আপোনাৰ 64GB আছে, 128GB আছে, ঠিক আছে। 64GB টো আপুনি পাই যাব মাত্ৰ 21,500, 128GB টো পাই যাব আপুনি 23,000 টকাত। পিছত হৈ গ'ল আপোনাৰ আইফোন 12 64 128 দুটাই পাই যাব। এনেকা নহয় যে খালি 11ৰ কন্ডিশন এনেকুৱা, 12ৰো কন্ডিশন এনেকুৱাই পাব। আপুনি চাওক, স্ক্ৰেচ বিচাৰিব নোৱাৰিব। এটা দুটা মোবাইলত থাকিব পাৰে, কিন্তু ম্যাক্সিমাম মোবাইল আপোনাৰ পুৰা ফুললি নতুন কন্ডিশন হয়, ওপেন বক্স ক্যাটাগৰি হয়। আইফোন 12 64GB টো আপুনি পাই যাব মাত্ৰ 28,500 আৰু 128GB টো পাই যাব আপুনি 31,500। পিছত হৈ গ'ল আইফোন 13। বলক এটা 13ত আপোনাক অফাৰ দি দিও, ঠিক আছে। আইফোন 13 128GB, লগতে আপুনি একমাহ ওয়ারেন্টি পাব। এটো পাই যাব মাত্ৰ 35,000 টকাত। এনেকা নহয় দাদা এটো কিবা ৰিপেয়াৰ হৈছে, এনেকা নহয়। আপুনি চাৰ্জাৰ সব পাব ফ্ৰী। 87 ব্যাটারি হেল হয়, আপুনি কন্ডিশন চাই লওক, পুৰা ঠিকে আছে। অলপমান ক্যামেৰাৰ সাইডত দাগি আছে, এটো আপুনি ক্যামেৰা প্ৰটেক্টৰ লগাই দিলে ঢাকে খাই যাব। এনে আপোনাৰ 13ৰ দাম হল 38,500। পিছত আইফোন 12 Pro হৈ গ'ল। 12 Pro আপুনি চাব পাৰে 94 ব্যাটারি হেল। এবোৰ আপুনি 128GB যদি লয় 42 পাই যাব, আৰু 256GB ললে আপুনি পাই যাব 45,000ত। লগতে 3 মাহৰ ওয়ারেন্টি থাকিব, চাৰ্জাৰটো ফ্ৰী থাকিব। বহুতে দোকানীয়ে চাৰ্জাৰ কি কৰে, চাৰ্জাৰৰ এক্সট্ৰা পইচা লৈ লয় 1900 টকা, কিন্তু আমাৰ ফালৰ পৰা পুৰা ফ্ৰী থাকিব, ঠিক আছে। আৰু ওয়ারেন্টি এনেকা নহয় যে মোবাইলটো আপুনি কিবা প্ৰবলেম পালে আমি ৰাখি দিম, ৰিপেয়াৰিং কৰি কেনে দিম। আমাৰ পৰা যদি ৰিপেয়াৰ নহয়, সেম মোবাইল আপুনি ৰিপ্লেস পাব। আৰু মোবাইলটো লৈ কেনে যদি আপুনি গুৱাহাটীৰ কবাৰ বাহিৰত যায়, ঠিক আছে, আপুনি যতো থাকে পুৰা অল ওভাৰ ইন্ডিয়া, তাৰ পৰা ঘৰত বহি কেনে মই ওয়ারেন্টি ক্লেম কৰাই দিম। আমাৰ ওয়ারেন্টি টিমৰ লগত কথা পাতি ললে হ'ল, নম্বৰ দিম, ঠিক আছে। এনেকা সুবিধা আপুনি ওয়ারেন্টি গুৱাহাটীত গোটেইখিনি দোকানত যাওক, আপোনাৰ কোনো মোবাইলত যদি সিহঁতে ওয়ারেন্টি দি আছে, মানে মোবাইলটো লৈ কেনে আকৌ সিহঁতৰ দোকানতে আহিব লাগিব। কিন্তু আমাৰ এনেকা সিস্টেম নাই, আপুনি মোবাইলটো লৈ কেনে যতো থাকক ইন্ডিয়াৰ ভিতৰত, আপোনাৰ ঘৰত বহি কেনে ওয়ারেন্টি ক্লেম কৰি দিম। ঘৰৰ পৰা পিক আপ হ'ব, ঘৰত আহি কেনে আপোনাক মোবাইলটো ডেলিভারি দি যাব, ঠিক আছে। এটো সুবিধা আপুনি কতো নাপাব। পিছত আপোনাৰ হৈ গ'ল আইফোন 13 Pro 256GB ষ্টৰেজ হয়, এটো আপুনি পাই যাব মাত্ৰ 60,000ত। আইফোন 14 Pro হৈ গ'ল 94 ব্যাটারি হেল হয়, 128GB হয়, ঠিক আছে। এটো আপুনি পাই যাব মাত্ৰ 75,000ত। আইফোন 14 আছে 128GB ষ্টৰেজ, এটো আপুনি পাই যাব 46,000ত। পিছত আপোনাৰ আইফোন 11 Pro Max হল 94 ব্যাটারি হেল হয়। কন্ডিশন চাই লওক, এনেকা নহয় যে 11 Pro Max পুৰণা মডেল হৈ গৈছে মানে বহুত স্ক্ৰেচ পাব। আপুনি চাব, একদম আপুনি স্ক্ৰেচ বিচাৰিব নোৱাৰিব। মই কৈছিলো ন, ম্যাক্সিমাম মোবাইল আমাৰ কন্ডিশন এনেকুৱা আছে, আপুনি স্ক্ৰেচ বিচাৰা বহুত টান। কিয়, এবোৰ সব ওপেন বক্স ক্যাটাগরি হয়। এবোৰ এইকাৰণে মাৰ্কেটত অলপমান ৰেটটো বেছি আহে। কিয়, আপুনি সুবিধাটো এনেকা পাব ন, আপোনাৰ যদি মোবাইলত কিবা প্ৰবলেম পাই আছে, আপুনি সিধা সেম মোবাইল ৰিপ্লেসমেন্ট পাই যাব, যোনটো
আপোনাৰ হাতৰ পৰা নপৰে আৰু যদি পানীত নপৰে ঠিক আছে 11 Pro Max ৰ ৰেটটো আপোনাৰ হৈ গল 32000 ত মাৰ্কেটৰ পৰা 1000 ৰ পৰা 2000 বেছি আছে কিছুমান মোবাইলত সব মোবাইলতো নহয় কিন্তু আপুনি সুবিধাটো এনেকুৱা পাই আছে ন ফোন 12 মিনি হল 64GB এবোৰ আপুনি পাই যাব 24000 ৰ ভিতৰতে পাব 23 to 24 ৰ ভিতৰত ঠিক আছে ওয়ারেন্টি এবোৰতো আছে ঠিক আছে যিমান গেটাত আপুনি ওয়ারেন্টিৰ ষ্টিকাৰ দেখা পাইছে সব গেটা ওয়ারেন্টি পাব আৰু ওয়ারেন্টি বোৰ সুবিধাটো আপোনাক কলুৱে দোকানত নাহিলেও হ'ব আপোনাৰ ওয়ারেন্টি যত থাকে তাৰ পৰা মই ক্লেম কৰাই দিম এইকাৰণে ৰেটটো অলপমান বেছি থাকিব আপুনি কোনোবা দোকানৰ লগত কম্পেয়াৰ কৰিলো কিন্তু এই সেম ফেসিলিটি আপোনাক কোনো দোকানে নিদিয়ে 13 Pro Max 256GB স্টোরেজ এটো পাই যাব মাত্ৰ আপুনি 68000 ত ঠিক আছে আৰু কন্ডিশন চাই লওক দাগি বিচাৰা মানে বহুত টান সব ওপেন বক্স ক্যাটাগরি হয় 12 Pro Max 512GB হয় এক পিস আছিল আৰু এটো সোল্ড আউট হৈ গল জাস্ট এই মাত্ৰ লৈ গৈছে এতিয়া 512GB আৰু এটা আছে তেখেতকো সেম ৰেটত দিছো 50000 আপোনাৰো কাৰণে সেম ৰেটে কৰি দিও 14 Plus 128GB এটো আপুনি পাই যাব মাত্ৰ 49000 ত Pro Max হৈ গল আইফোন এবোৰ মোবাইল বহুত কম কোয়ান্টিটিতে থাকে এটো পাই যাব মাত্ৰ 82000 ত এটা কুইক আপডেট দিদু দাদা আমাৰ পৰা কমসে কম 4 বাৰ মোবাইল লৈছে তো দাদা আইছে আপোনাৰ গোৱালপাৰাৰ পৰা কিবা কব খুজিব নেকি আমাৰ ভিউৰ কাৰণে ইয়াতে বহুত ভাল ৰেডাৰ কম পোৱা যায় আৰু ইয়াত বহুত কন্ডিশন ভাল মোবাইল এক নম্বৰ কথা একদম বহুত অল গুৱাহাটীৰ ভিতৰত ইয়াতে বহুত কন্ডিশন ভাল মোবাইল আৰু এনেকা নহয় যে দাদাই ডাইৰেক্ট আমাৰ দোকানত আইছে ঠিক আছে আপোনাৰ নহলেও 5টা 6টা বেলেগ দোকানতো গৈছে দোকানৰ নাম নকও নাম কোৱাটো ভাল নহব তো দাদাই মানে ৰেডো বেছি প্লাস আপোনাৰ মোবাইলত স্ক্ৰেচ আপনার ইন্ডিয়ান মাল না পা গ্লোবাল মাল প্লাস আপনার মোবাইলের ইমান কন্ডিশন ভাল নয় বাট ইয়াত অলপ রেট অলপ 1000 2000 বেশি হওয়া পারে কিন্তু মোবাইলের কন্ডিশনটো একদম ব্র্যান্ড নিউ নিচিনা আপোনালোকক যেনেকা কৈছো সেম কথা কৈছে দাদাই কি আমাৰ মোবাইলত আপোনালোকে স্ক্ৰেচ বিচাৰা বহুত টান তো ইমানে ঠিক আছে মোবাইল লৈছো এটা স্ক্ৰেচও নাই একদম 12 Pro Max লৈছো এটা স্ক্ৰেচও নাই মানে এনেকুৱা মানে কন্ডিশন গুড খুলি একদম আৰু দাদা লগত বক্স পাইছে ঠিক আছে হেডফোন এটা ফ্ৰী পাইছে চাৰ্জাৰ পাইছে আপোনাৰ অৰিজিনাল এডাপ্টাৰ এটো আপোনাৰ 1900 এক্সট্ৰা কে লৈ লব কেবলটো পাইছে ঠিক আছে আৰু টেম্পাৰ গ্লাছটো লগাই দিছে মোবাইলত আছে ফিৰ হৈ গিয়া ফিৰ হল আপোনাৰ আইফোন SE 2020 হৈ গল আপুনি কন্ডিশন চাই লওক সব ভিডিওটো মই নকও যে কন্ডিশনটো আপুনি মোবাইল লব নালাগে জাস্ট আপুনি তো বেলেগ দোকানত গৈছে হেতৰ মোবাইল কম্পেয়াৰ কৰি লব আমাৰ মোবাইলৰ লগত তে আপুনি নিজে আইডিয়া পাই যাব যে আমাৰ 500 টাকা 1000 টাকা বেছি কিয় ফিচারসটো আমাৰ ইমান কিয় বেছি SE 2020 আপুনি পাই যাব মাত্ৰ 11000 ত আৰু গাইস এটা ভিডিওত আপুনি ধ্যান দিব ঠিক আছে মই আপোনালোকক কৈ দিও বহুতে কৈ আছে স্টার্টিং ৰেট ঠিক আছে এনেকা আইফোন মই যেনেকা কৈছো আইফোন 13 আপোনাক 35 ত দি দিম কিন্তু এনেকা নহয় যে 13 গুটে যিমান 13 আছে সব 35 ত দি দিম নহয় জাস্ট পার্টিকুলার এটা মোবাইলত মই টার্গেট করছো এই সেম সিস্টেমত সবে ভিডিও বনায় তো আপোনাক লোকক লাগে কি মোবাইলৰ দামটো হেনেকা কম কিন্তু এটো বডি বস্তুটো সদায় ধ্যান দিব এটো এনেকা সিস্টেমত নহয় মানে আপোনাৰ এটা মোবাইলত দাম দিব সেম মোবাইলতে হতে ৰেটটো বেছি লৈ লব তো আমাৰ এনেকা নহয় যোনটো মোবাইলত দাম কৈ আছো সেম টু সেম কৈছো এটা দুটা মোবাইলত মই অফাৰ দিব পাৰিম কিন্তু এনেকা নহয় যে XS Max 20000 ৰ পৰা আৰম্ভ হৈ যাব এনেকুৱা নাই সিধা আমি যোনটো দামত বিক্ৰী কৰিব পাৰিম হেতু ৰেট কৈ আছো আপোনাক ঠিক আছে XS Max হৈ গল আপোনাৰ 64GB যোনটো পাই যাব আপুনি 21000 ত আৰু 256GB টো পাই যাব মাত্ৰ 23000 টকাত ঠিক আছে কন্ডিশন চাই লওক XS Max এনেকা নহয় যে আজিৰ মোবাইল এটো আপুনি হেই কন্ডিশনে পাব পুৰা পুৰি ওপেন বক্স ক্যাটাগরি আৰু বহুতৰ চাব আপুনি ইয়াতে গম সম মাৰা থাকিব আপোনাৰ মোবাইলত ইয়াতে গম মাৰা থাকিব এবোৰ পুৰা চেঞ্জ থাকে ডিসপ্লে এইকাৰণে আপুনি অলপমান কমত পোৱা যায় পিছত হৈ গল আপোনাৰ আইফোন X ৰ আপুনি কন্ডিশন চাওক এটা দাগি আপুনি বিচাৰিব নোৱাৰিব না ফ্ৰন্টত না পিছপালে 64GB হয় X আপুনি পাই যাব মাত্ৰ 16000 ত XS পাই যাব আপুনি 18000 ত আৰু যদি আপুনি আইফোনত ঘুমাব খুজিছে ফাৰ্স্ট স্টার্টিং মডেল আপুনি ল'ব পাৰে আইফোন 7 যোনটো আপুনি পাই যাব মাত্ৰ 7500 চাৰ্জাৰটো ফ্ৰী পাব ইয়াৰ লগত আইফোন 8 হৈ গল 128GB 64GB দুটাই পাই যাব 64GB টো আপুনি পাই যাব মাত্ৰ 10500 128 টো পাই যাব 11500 টকাত আৰু বহুত দোকানীয়ে কি কৰে আপোনাৰ
দামটো কম লয়, পিছত আপোনাক এডাপ্টাৰত আপোনাক 2000 টকা এক্সট্ৰা লৈ ল'ব, এই কথা ঘূৰি ফিলি কেনে সেম হৈ যাব। আইফোন XR 64GB আছে, বেটাৰী হেল আপুনি চাই লওক 92 হয়, সেম বস্তু কৈ আছো, কণ্ডিশ্যন আপুনি এটা দাগি নাপায়। আপুনি এইটো ৰেট পাই যাব 64GB টো 15500, লগত 3 মাহৰ ৱাৰেণ্টি থাকিব। আইফোন 8 প্লাছ আছে, আপুনি এইটো সেম বস্তু, কণ্ডিশ্যন পুৰা A1 হয়, এইটো পাই যাব মাত্ৰ 13000ত। এনেকা নহয় যে আমাৰ তাত খালি আইফোনৰে কণ্ডিশ্যন এনেকুৱা, এণ্ড্ৰইডৰ মোবাইলৰো আপুনি কণ্ডিশ্যন সেম পাব, ঠিক আছে। S22 আল্ট্ৰা হয়, আপুনি এটা দাগি বিচাৰিব নোৱাৰিব গোটেই বডিত। লগত পাই যাব আপুনি 3 মাহৰ ৱাৰেণ্টি, চাৰ্জাৰটো ফ্ৰী পাব, যদি টেম্পাৰ বেক কভাৰ থাকে এটাও ফ্ৰী কৰি দিম, কিছুমান মডেলত, সব মডেলত নোৱাৰিম। এইটো পাই যাব আপুনি মাত্ৰ 52000ত। এনেকা সেম আপুনি যদি Samsung S21 আল্ট্ৰা হয়, কেমেৰা কোৱালিটি ইয়াৰ নিচিনা সুপাৰ এক্স জুম ইয়াতেও আছে, কিন্তু এইটো আপোনাৰ বাজেটতো পাই যাব, এইটো আপুনি পাই যাব মাত্ৰ 35000ত। পিছত আপোনাৰ Samsung S22 হৈ গ'ল, কণ্ডিশ্যন চাওক সেম এটি, যেনেকা মই আপোনাক আইফোনত কৈছো দাগি বিচাৰা মানে নেক্সটটো ইম্পসিবল হয়, সেম এণ্ড্ৰইডতো আপুনি দাগি বিচাৰিব নোৱাৰিব। আৰু ৱাৰেণ্টিৰ চিষ্টেমটো সেম, আপুনি য'তো বহক ঘৰত, দুনিয়াৰ ভিতৰত, এইটো দেশৰ যোনটো কোণাতো থাকক, আপুনি ৱাৰেণ্টি ঘৰত বহি কেনে ক্লেইম কৰিব পাৰিব, ঠিক আছে। এইবোৰৰ ৰেট আপুনি পাই যাব মাত্ৰ 28000কে। আকৌ আপুনি Oppo Reno 6 আছে, 8GB 128GB, কণ্ডিশ্যন চাওক। এই সেম মোবাইল আমি গণেশগুৰিতো বিক্ৰী কৰি আছো, সেইটোৰ দাম 12000 হয়, কিন্তু সেইটো আপুনি স্ক্ৰেচ ভৰ্তি। এই সেম কণ্ডিশ্যনতে গুৱাহাটীত সব বিক্ৰী কৰে, কিন্তু ইয়াতে আপুনি স্ক্ৰেচ এটাও বিচাৰিব নোৱাৰিব। স্ক্ৰেচ বিচাৰাই মানে ইম্পসিবল হয় যোনবোৰত ৱাৰেণ্টি লেখা আছে, ঠিক আছে। যোনবোৰ নন ৱাৰেণ্টি হয় যেনেকা এনেকা, এইবোৰত অলপমান স্ক্ৰেচ পাব পাৰে আপুনি। এইটো আপুনি পাই যাব 17500 দিয়া আছে, এইটো আপুনি পাই যাব মাত্ৰ 16000ত। Oppo Reno 8 হয়, বলক এটাত মই ডিছকাউণ্ট দি দিওঁ আপোনাক, ঠিক আছে। এই ব্লেক কালাৰ হয়, আপুনি স্ক্ৰীনশ্বট মাৰি লৈ আহিব। Oppo Reno 8 17000ৰ তলত মাৰ্কেটত নাপাব, এইটো পাই যাব মাত্ৰ 15000ত। এইটো ৰেট ৱাৰেণ্টি থকা হয়, এইবোৰত অলপমান ৰেটটো বেছি হৈ যাব, ঠিক আছে। Vivo কাৰ্ভ ডিছপ্লে মোবাইল হৈ গ'ল, বহুতক কাৰ্ভ ডিছপ্লে বিচাৰি আহে। 8GB 128GB ষ্টৰেজ, X70 Pro হয়। ইয়াৰ কেমেৰা কোৱালিটি, ইয়াতো আপোনাৰ সুপাৰ এক্স জুম আছে, যেনেকা S22 আল্ট্ৰা সিৰিজত থাকে, এইটো আপুনি পাই যাব মাত্ৰ 22000ত। Pixel 6a আছে, এইটো আপুনি পাই যাব 16500ত, 19000 দিয়া আছে। OnePlus Nord, OnePlusৰ সবতছে ষ্টাৰ্টিং সিৰিজ হয়, Nord 5G হয়, 8GB 128GB, সেম বস্তু কৈ আছো, আপুনি কণ্ডিশ্যন চাওক, এটাতো দাগি নাপায়। 8GB ৰেমটো পাই যাব আপুনি 13000ত, আৰু 12GB ৰেমটো আপুনি পাই যাব মাত্ৰ 15000ত। OnePlus Nord CE2 লাইট হয়, এইবোৰ আপুনি পাই যাব 12000কে। OnePlus Nord CE2 হয়, এইবোৰ আপুনি পাই যাব 14500, আৰু 8GBটো পাই যাব 15500ৰ ওচৰত। গাইছ, আমি সেইটোৱে দাম কম যোনটো দামত দিব পাৰো, এনেকা নহয় ভিডিঅ'ত অলপমান কম কৰি কিনে আপোনাক লৈ আহো দোকানত, তাৰপিছত ৰেটটো অলপমান বেছি কওঁ। এনেকা মেক্সিমাম দোকানীয়ে এই চিষ্টেমতে কাম কৰি আছে বৰ্তমান। OnePlus 8 Nord 2T হ'ল, 8GB 128, আপোনাক যদি নন ৱাৰেণ্টি লাগে তেতিয়াহ'লে মই যাক ডিছকাউণ্ট কৰি কেনে এইটো আপোনাক দি দিম মাত্ৰ 15500ত। ৱাৰেণ্টি থকা লাগিলে আপুনি পাই যাব 17000ত। OnePlus Nord 2, ঠিক আছে। আপুনি গ্ৰীণ কালাৰটো নাপাবই গুৱাহাটীত, আপুনি বিচাৰক, মেক্সিমাম এইটো কালাৰ আৰু ব্লু কালাৰে আহে, এইটো বহুত আনকমন কালাৰ হয়, সেম বস্তু, দাগি নাপাব এটাতো। এইটো পাই যাব 8128, 16000ত। 12GBটো আছে, এইটো পাই যাব আপুনি 18000ত। OnePlus 9RT হৈ গ'ল, এইটো আপোনাৰ গেমিং ফোন হয়, 8GB 128GB হয়, লগতে 3 মাহ ৱাৰেণ্টিটো থাকিবই, এইটো আপুনি পাই যাব মাত্ৰ 19000 টকাত। 9R আছে মোৰ তাত গাইছ, OnePlus 9R, 8GB 128, 12GB পাব। 8GBটোৰ দাম হ'ব আপোনাৰ 17500, 12GBটো পাই যাব আপুনি মাত্ৰ 19000ত। OnePlus 10R আছে, 8GB 128, 12GB 256GB, 8GBটো পাই যাব 17500ত, 12GBটো পাই যাব আপুনি 19500ত। OnePlus 8 হৈ গ'ল, OnePlusৰ একদম ষ্টাৰ্টিং কাৰ্ভ ডিছপ্লে ফোন হয়, এইবোৰ 5G মোবাইল হয়। 12GB আছে, 8GB দুটা আছে। 8GBটো পাই যাব আপুনি 17500, 12GBটো পাই যাব আপুনি 21000। লাষ্ট টাইম OnePlus 80ত এটা অফাৰ দিছিল, সেইটো বিক্ৰী হৈ গ'ল 15000ত, ঠিক আছে। এতিয়া আপোনাৰ 12GB 256GB আছে, 22000 দি আছে, বলক এইটোতো অফাৰ এটা দি দিওঁ আপোনাক, এইটো আপুনি পাই যাব মাত্ৰ 17000ত, ঠিক আছে। OnePlus 7 আছে, এইটো নন ৱাৰেণ্টি হয়, ঠিক আছে। এইবোৰত নন ৱাৰেণ্টিত মই যেনেকৈ কৈছিলোঁ গাইছ, অলপমান দাগি থাকে, ঠিক আছে। সেইকাৰণে মাৰ্কেটত ৰেটবোৰ অলপমান কম থাকে নন ৱাৰেণ্টি কেইটা। দোকানৰ পৰা চবে ৱাৰেণ্টি দি দিয়ে 1 মাহৰ, কিন্তু সিহঁতে নিজৰ
ভৰসাতে দিয়ে, কিন্তু আমি ডাইৰেক্ট কোম্পানীৰ পৰাই ৱাৰেণ্টি আছে সেইটো চিষ্টেমত দি আছোঁ। 6128 হয়, 11,500 দি আছে, এইটো পাই যাব আপুনি মাত্ৰ 9,000ত। 70 আছে 8128, 13,000 দিয়া আছে, এইটো আপুনি পাই যাব মাত্ৰ 11,000ত। আকৌ আৰু অলপমান ডিছকাউণ্ট দি দিম দিয়ক, আপুনি দোকানত আহিলে হ'ল। বক্স থকা মোবাইলো আছে, বহুত মোবাইল এনেকা আছে বহুত কম ইউজ হয় পুৰাণা। Oppo F25 Pro-টোৱে থাকক, ঠিক আছে, অৰিজিনেল বক্স চাৰ্জাৰ, ঠিক আছে। এইটো আপোনাৰ চাগে একজেক্ট মনত নাই, এইটো মানে 1 মাহৰ ভিতৰতে আছে ইউজ, ঠিক আছে। নতুনৰ দাম এইটো আপোনাৰ হ'ল নহয়, এইটো 12 দিন পুৰণা হয় আপোনাৰ। এইটো Realme 12X হৈ গ'ল, অৰিজিনেল বক্স চাৰ্জাৰ চব পাই যাব, চাৰ্জাৰো ৰখা আছে। 3 মাহ পুৰণা হৈছে, 9 মাহৰ ৱাৰেণ্টি আছে, 17,000 দি আছে, এইটো পাই যাব মাত্ৰ 16,000ত। এনেকা বহুত কাষ্টমাৰ বাইবেক মোবাইল আমি উঠাই আছোঁ কাষ্টমাৰৰ পৰা ডাইৰেক্ট। এইটো যেনেকৈ Oppo F23 Pro হৈ গ'ল, এইটো মাত্ৰ 15 দিন পুৰণা মোবাইল হয়, ঠিক আছে। 15 দিন পুৰণা মোবাইল হয়, 26,000 দি কিনা হয় মোবাইলটো। আপুনি এইটো পাই যাব মাত্ৰ 17,500 টকাত। অৰিজিনেল বক্স চাৰ্জাৰ গোটেইখিনি পাই যাব, পুৰাপুৰি ক'ব গ'লে 1 বছৰৰ ৱাৰেণ্টি আছে। এনেকৈ ইয়াতেও বহুতখিনি আছে, গোটেইখিনিতো নকওঁ, বলক কাষ্টমাৰৰ উঠোৱাই মোবাইলকেইটাই কওঁ। এইটো আপোনাৰ Oppo A38 হয়, ঠিক আছে। এইটো আপোনাৰ মাত্ৰ কাষ্টমাৰে চাগে আমাক 3 দিন না 4 দিন পুৰণা মোবাইল দিছে, এইটো খুব বেছি 10 দিনমান হ'ব মোবাইল। এইটো 8,500 দিয়া আছে, নতুনৰ দাম আপোনাৰ 12,000 মান হয়, এইটোও ডিছকাউণ্ট কৰি দিম যিমান ৰেট দিয়া আছে। পিছত আপোনাৰ অ'পেন বক্স কেটেগৰীত Samsung S20 FE 5G ৰেটটো ছেমে কৰি দিম। H20 Pro আছে, Super X Zoom হয়, 17,000 দি আছে, এইটোও ডিছকাউণ্ট কৰি দিম, 16,000 কৰি দিম। বলক কাষ্টমাৰৰ মোবাইলকেইটা কিছুমান দেখাওঁ। এইটো Redmi Note 12 Pro Plus 5G, এইটো কাষ্টমাৰৰ পৰা উঠোৱাই। অৰিজিনেল চাৰ্জাৰ পাই যাব, 120 ৱাট হয় চাৰ্জাৰটো চব। এইটো আপোনাৰ মাত্ৰ 20 মিনিটত ফুল চাৰ্জ হৈ যাব, ঠিক আছে। ৰেটটো আপোনাৰ 20,000 দিয়া আছে, এইটো 32,000 দি কিনা হয় মোবাইল। এইটোৰ পৰা ৰেটটো আপোনাক ডিছকাউণ্ট কৰি কেনে এইটো আপোনাক কৰি দিম 17,500, মানে 2,500ৰ পৰা ডিছকাউণ্ট কৰি দিম। এইটোতো ৱাৰেণ্টি আছে, ব্ৰেণ্ড ৱাৰেণ্টি আছে। পিছত Google Pixel 7 আছে, 8GB 128GB ষ্ট'ৰেজ, দুটা পিচ আছে, এটা 22,000 কৰি দিম, এটা 25,000 আহি যাব। Oppo M4 Pro 5G হয়, 8GB 128GB ষ্ট'ৰেজ, চাৰ্জাৰ চব পাই যাব। এইটো পাই যাব মাত্ৰ আপুনি 10,500। কি আপোনাৰ ইয়াতেও বহুতখিনি মোবাইল আছে, এইটো কাষ্টমাৰৰ পৰা উঠোৱা মোবাইল হয়, যিমান পাৰোঁ মই কাষ্টমাৰৰ উঠোৱা মোবাইলে দেখাওঁ। এইটো Oppo F23 5G হয়, 8GB 256GB হয়। এইটো চাগে আপোনাৰ বেছি পুৰণা নহয়, এইটো ঠিক আছে, খুব বেছি 1 মাহ বা 1.5 মাহ হ'ব, ঠিক আছে। তো এইটো আপোনাৰ নতুনৰ ৰেটটো হৈ গ'ল আপোনাৰ 28,000, 29,000 দি আছে বক্সত। ইয়াতে আপোনাৰ যিমানখিনি আছে চব এণ্ড্ৰইড মোবাইল হয়, ঠিক আছে। তাতে আপোনাক আইফোনৰ ষ্টক দেখাই দিছোঁ, ইয়াতে এণ্ড্ৰইডৰ ষ্টক আছে। চব মডেলততো মই ক'ব নোৱাৰিম, কিন্তু যিমান পাৰোঁ সিমান কোৱাৰ চেষ্টা কৰিম, ঠিক আছে। যদি আপুনি কম ৰেঞ্জত এণ্ড্ৰইড মোবাইল লাগে, Redmi 8A Dual 2GB RAM 32GB ষ্ট'ৰেজ, 4,000 দি আছে, 3,700 পাই যাব। Redmi 9A হয়, 2GB RAM 32GB ষ্ট'ৰেজ, 5000 mAh বেটাৰী থাকিব, 4,300 দি আছে, 4,000ত পাই যাব। কম ৰেঞ্জত মানে আছে, 2-3টা মডেল আছে, চবকেইটাতো মই ক'ব নোৱাৰিম। ইয়াতে আপুনি চাওক, ইয়াৰ পৰা যিমানখিনি আছে, ইয়াৰ পৰা পুৰা একদম এণ্ডলৈকে আহক, গোটেইখিনি 5G মোবাইল হয়, ঠিক আছে। গোটেইখিনি 5G মোবাইল হয় ইয়াৰলৈকে, এইবোৰৰ পৰা আকৌ 4G হয়। ইয়াৰ পৰা যিমান আছে চব 5G মোবাইল হয়। প্ৰাইচ ৰেঞ্জ এটা মই নকওঁ যে ইমান ৰেঞ্জত আছে, চব বেলেগ বেলেগ ৰেঞ্জৰ আছে। ইয়াতে যিমানখিনিও আছে, ঠিক আছে, আপুনি চব 10,000ৰ পৰা 15,000ৰ ভিতৰত পাই যাব মোবাইলৰ। কিন্তু নতুনৰ দাম আপোনাৰ যোনবোৰ থাকিব মোবাইলৰ, সেইবোৰ আপোনাৰ থাকিব 20-22,000ৰ পৰা 28,000লৈকে নতুনৰ দাম, যোনবোৰ আপুনি পুৰাপুৰি আধা দামতে পাই আছে। প্লাছ আপুনি পাব 3 মাহৰ ৱাৰেণ্টি, ঠিক আছে। যেনেকৈ আপোনাক বাৰ বাৰ কৈ আছিলোঁ, আমাৰ কণ্ডিশ্যন চাওক, এই ছেম মোবাইল আপুনি চাওক, Samsung K50i, এটা দাগি বিচাৰি নাপাব আপুনি। 3 মাহৰ ৰিপ্লেচমেণ্ট ৱাৰেণ্টি আছে, ঠিক আছে। হাতৰ পৰা পৰিব নালাগে আৰু পানীত পৰিব নালাগে। যদি কিবাও ইছ্যু পায়, এইটো মোবাইল দি যাওক, ছেম এইটো মোবাইল লৈ যাওক। পিছত ইয়াতেতো আপোনাক ৰেঞ্জটো কৈয়ে দিছোঁ, গোটেইকেইটা ক'ব পচিবল নহয়। বাকী যদি আপোনাক কম ৰেঞ্জৰ মোবাইল লাগে, কম ৰেঞ্জৰ মোবাইলৰতো ৱাৰেণ্টি আছে, ইয়াতে আপুনি চাব পাৰে যিমানকেইটাতো ৱাৰেণ্টিৰ ষ্টিকাৰ মাৰা আছে, গোটেইখিনি মোবাইলতে আপুনি 3 মাহৰ ৱাৰেণ্টি পাবই। আৰু ৱাৰেণ্টি থকা মোবাইল ষ্টাৰ্টিং ৰেট আপোনাৰ হৈ গ'ল 5,000, ঠিক আছে। বাকী কম ৰেঞ্জৰ Note 7 Pro হৈ গ'ল, 6GB RAM 128GB ষ্ট'ৰেজ, এইটো আপুনি পাই যাব মাত্ৰ 6,000ত। বলক এটা দুটা মোবাইলত মই অফাৰ দি দিওঁ, LG L41 6GB 128GB ষ্ট'ৰেজ আমি 7,000ত বিক্ৰী কৰিছিলোঁ, এইটো আপুনি পাই যাব মাত্ৰ 5,000ত।
ঠিক আছে 11 লাইট হৈ গ'ল 11000 দিয়া আছে এটো পাই যাব মাত্ৰ আপুনি 7500 ত এটা দুটা মোবাইল মই ভিডিওৰ কাৰণে ডিসকাউন্ট কৰি দিও Tecno Spark 9 6GB RAM 128GB storage 7500 দি আছে এটো পাই যাব আপুনি মাত্ৰ 5000 ত এনেকা গাইস ৰেট আপুনি ডিসকাউন্ট বহুত কম মোবাইলত পাব আৰু ইয়াতে বহুত কিনি মোবাইল আছে ওপেন বক্স ক্যাটাগৰীত ঠিক আছে Realme এটো পেড হৈ গ'ল লগত বক্স চাৰ্জাৰ সব পাই যাব কন্ডিশন চাইলো এটা দাগি আপুনি বিচাৰিব নোৱাৰিব এটো কাস্টমাৰ পৰা উঠুৱায় এটো আপুনি পাই যাব মাত্ৰ 8000 ত ইয়াতেও এন্ড্ৰইড মোবাইল বহুত কিনি আছে যোনবোৰ আপোনাৰ প্ৰাইস ৰেঞ্জ ইয়াতে Samsung M31 আছে এটো 6128 হয় 5000 ত পাই যাব Realme 3 Pro আছে 4GB RAM 64GB storage box charger গুটেখিনি পাই যাব 5000 ত MI 10i 5G 8128 এবোৰ আপুনি 10.5 11000 ত পাই যাব পিছত আপোনাৰ হৈ গল সিল পেক মোবাইল ঠিক আছে সিল এবোৰ যিমান আছে সব সিল পেক মোবাইল এতিয়ালৈকে সিল খোলা হোৱা নাই পুৰাপুৰি 1 বছৰ ওয়াৰেন্টি পাব যিমানো নতুন মোবাইলে নতুন দোকানত নতুন মোবাইলৰ দোকানত মোবাইল বিক্ৰী কৰা ইয়াতে যোনটো ৰেটত বিক্ৰী কৰে তাতকে তো বহুত কমতে থাকিব প্লাস অনলাইনত কৰে মই কমত দিয়া চেষ্টা কৰিম আপোনালোকক ঠিক আছে আহক বেছি নাই অলমান জাস্ট ডেমোৰ কাৰণে মই 7-8টা পিস উঠাইছো এবোৰ আপোনাক ডিসকাউন্ট কৰি দিয়া হ'ব প্লাস আমাৰ তাত ল্যাপটপ আছে বহুতখিনি নতুন ষ্টক আছে আমি এটা সেপাৰেট ভিডিও বনাম ইনষ্টাগ্ৰামত আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম চেনেলটো যদি ফলো কৰা নাই ইনষ্টাগ্ৰাম চেনেলটো ফলো কৰি লওক চেক বিফৰ সেল কৰি কেনে আছে আৰু আমাৰ এটো শপৰ লোকেশন হৈ গল বিসপুৰ লাজগেট বেলতলা ৰোড ইএমআই ৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে বেংক ফাইনান্সও আছে আৰু ডেবিট কাৰ্ড ইএমআইও আছে মেকবুক আপোনাৰ যিমান কিনিও আছে গুৱাহাটীত যিমানো মেকবুক দোকান সেল কৰে এটা দুটা জুনেও সিহঁততকে ৰেটটো কম থাকিব ডেফিনেটলি প্লাস মেকবুকত ওয়াৰেন্টি দিয়া স্টাৰ্ট কৰিম তো আপোনালোকে আমাৰ ইনষ্টাগ্ৰামৰ পেজত ফলো কৰক তাতে নতুনকে লেটেস্ট ভিডিও মই আনি আছো ঠিক আছে আজিৰ কাৰণে ইমানে আৰু যদি আপোনালোকক হোলসেলিংৰ কাৰণে লাগে হোলসেলিংৰ কাৰণে কন্টাক্ট কৰিব পাৰে হোলসেলিংৰ ওয়াৰেন্টিটো সিস্টেমটো অলমান বেছি হৈ যায় ঠিক আছে 3 মাহৰ পৰা 6 মাহলৈকে ওয়াৰেন্টি আমি দিয়া চেষ্টা কৰিম যদি হোলসেলিং লাগে কিয় হোলসেলিংত লগালক আপুনি মোবাইল বিক্ৰী কৰিব নোৱাৰিব বহুত দিনৰ লগে দোকানত মোবাইল আটকি থাকে ন এটুৰ ভাবে আমি ওয়াৰেন্টিটো এক্সটেন্ড কৰি দিও তো ইমানে থ্যাংক ইউ